হিদুল পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ বন্দে ভাৰত এক্সপ্ৰেছ যিখনত যাত্ৰা কৰি অতি কম সময়তে গন্তব্যস্থান পাব পাৰি আৰু এইবাৰ দেশৰ ভিতৰতে প্ৰথমখন স্লিপাৰ বন্দে ভাৰত মুকলি হ'বলৈ গৈ আছে আজি প্ৰধানমন্ত্ৰী মুকলি কৰিব ৰেলখন কলকাতাত মুকলি কৰিব যিখন ৰেল আহিব গুৱাহাটীলৈ এই ৰেলখনৰ জৰিয়তে যাত্ৰীয়ে কি সুবিধা লাভ কৰিব কম খৰচত ৰেলখনত অত্যাধুনিক সুবিধা পাব বুলি কোৱা হৈছে কি সুবিধা থাকিব ভাড়া কিমান হ'ব গুৱাহাটীৰ পৰা কলকাতালৈ বা কলকাতাৰ পৰা গুৱাহাটীলৈ নিশ্চয়কৈ চাওক অসম আৰু পশ্চিমবংগৰ লোকসকলৰ বাবে এটা ভাল খবৰ আৰু নৱবৰ্ষৰ প্ৰথমতে আচলতে কেন্দ্ৰীয় ৰেল মন্ত্ৰীয়ে ঘোষণা কৰিছিল অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছিল যে অসমত অৰ্থাৎ অসম আৰু পশ্চিমবংগৰ মাজত প্ৰথমখন স্লিপাৰ বন্দে ভাৰত ৰেল চলিব আৰু চলাচল কৰিব আজিৰ দিনটোত সেয়া শুভ উন্মোচন কৰা হ'ব কলকাতাৰ যি অৰ্থাৎ পশ্চিমবংগৰ যি মালদা আছে সেই মালদা চহৰৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যিখন ৰেল আছে সেই ৰেলৰ শুভ উদ্বোধন কৰিব আমি এই মুহূৰ্তত কামাখ্যা ৰেল জংচনত উপস্থিত আছোঁ আৰু কামাখ্যা ৰেল জংচনৰ পৰাও যিহেতু হাওৰা অভিমুখে ৰাওনা হ'ব প্ৰথমখন স্লিপাৰ বন্দে ভাৰত ট্ৰেইন আৰু এনেধৰণে সাজু কৰি তোলা হৈছে আৰু আমি দৃশ্যাংশসমূহ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে বন্দে ভাৰত স্লিপাৰ ৰেল আৰু এই ৰেলখন সম্পূৰ্ণৰূপে এই মুহূৰ্তত সাজু কৰি তোলা হৈছে আৰু কিছু সময় পাছতেই ইয়াতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব লগতে অসমৰ ৰাজ্যপালগৰাকী আহি উপস্থিত হ'ব লগতে আন কেইবাগৰাকীও বিধায়ক মন্ত্ৰী আহি উপস্থিত হ'ব আৰু তেখেতসকলৰ আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ কামাখ্যা ষ্টেচনৰ পৰা গুৱাহাটীৰ কামাখ্যা আৰু কলকাতাৰ হাওৰাৰ মাজত চলিব বিশেষ ৰেলখন বন্দে ভাৰত স্লিপাৰ কোচ যিখন বন্দে ভাৰত ট্ৰেইন দেশৰ ভিতৰতে হ'ব স্লিপাৰ কোচ বিশেষ ধ্যান দিয়া হৈছে বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে আৰু এই ৰেলখনত নিৰাপত্তাজনিত সকলো দিশ ইয়াতে লগোৱা হৈছে মই যদি উল্লেখ কৰিব বিচাৰোঁ যে এই যিখন বিশেষ ট্ৰেইন আছে সেই ট্ৰেইনখনত মুঠ 16টাকৈ ডবা থাকিব সেই 16টা ডবাৰ এটা ফাৰ্ষ্ট এ চি 3টা ছেকেণ্ড এ চি লগতে 11টাকৈ যি 11টাকৈ যি থাৰ্ড এ চিৰ কোচ সেই কোচ থাকিব আৰু এই মুহূৰ্তত যিসমূহ প্ৰাৰম্ভিক কাম কাজ বা যাৱতীয় যিসমূহ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে আমি যদি সম্ভৱ হয় ভিতৰলৈ সোমাই যোৱাৰ চেষ্টা কৰিম আৰু ভিতৰৰ কিছু পৰিৱেশ আমি দৰ্শকসকলক দেখুৱাই যোৱাৰ চেষ্টা কৰিম কিন্তু ভিতৰত কেনেধৰণে আচলতে পৰিৱেশ অকণমান আমি দেখুৱাবৰ চেষ্টা কৰিম কিন্তু বাহিৰৰ এই মুহূৰ্তত এনেধৰণে সাজু কৰি তোলা হৈছে এই বন্দে ভাৰত স্লিপাৰ ট্ৰেইনখন আৰু আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ যে বন্দে ভাৰত এই স্লিপাৰ ট্ৰেইনখনৰ যি চলাচল সেই চলাচল আজিৰ দিনটোত আৰম্ভ হ'ব আৰু সপ্তাহত 6 দিনকৈ চলিব অৰ্থাৎ গুৱাহাটীৰ পৰা হাওৰা ষ্টেচন আৰু লগতে হাওৰাৰ পৰা গুৱাহাটীৰ কামাখ্যা ৰেল জংচনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি ভ্ৰমণ অৰ্থাৎ পশ্চিমবংগ আৰু অসম ভ্ৰমণ সেই অসম ভ্ৰমণ সময়ছোৱাতে কেইবাটাও ৰেল প্ৰকল্পৰ শুভ উদ্বোধন কৰিব তাৰে ভিতৰত প্ৰথমটো কাৰ্যসূচী হৈছে অৰ্থাৎ পশ্চিমবংগত প্ৰথমটো কাৰ্যসূচী তেওঁ অংশগ্ৰহণ কৰিব আৰু মালদাত অংশগ্ৰহণ কৰি এই যিখন স্লিপাৰ বন্দে ভাৰত ৰেল দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে চলিবলগীয়া এই ৰেলখনৰ শুভ উদ্বোধন কৰিব অন্যফালে 18 তাৰিখে তেখেত কলিয়াবৰৰ এক জনসভাত অংশগ্ৰহণ কৰিব সেই জনসভাৰ পৰাই দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ট্ৰেইন মুকলি কৰিব সেই অমৃত ভাৰত এক্সপ্ৰেছ ট্ৰেইনখন কামাখ্যাৰ পৰা এখন ট্ৰেইন হাৰিয়ানালৈ লগতে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌলৈ এনেধৰণে দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যিহেতু এটা বিশেষ দিন উত্তৰ পূৰ্বাঞ্চলৰ বাসীৰ বাবে লগতে উত্তৰ পূবৰ যিসকল ৰেল যাত্ৰী আছে ৰেল যাত্ৰীৰ বাবে এটা ভাল খবৰ অসমৰ বাবে ভাল খবৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ যি ৰেল মানচিত্ৰ আছে অৰ্থাৎ উত্তৰ পূব সীমান্ত ৰেলৱেৰ যি ৰেল মানচিত্ৰ আছে সেই ৰেল মানচিত্ৰত নতুনকৈ সংযোজিত হ'বলৈ গৈ আছে এই বিশেষ ৰেলখন ইতিমধ্যে সকলো সাজু কৰি তোলা হৈছে কিছু সময় পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব তেখেতৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেহেতু পশ্চিমবংগত উপস্থিত থাকিব পশ্চিমবংগৰ মালদাৰ পৰা সেই ট্ৰেইনৰ শুভ উদ্বোধন কৰা হ'ব ইতিমধ্যে সকলো যাৱতীয় যি ব্যৱস্থা যাৱতীয় যি পদক্ষেপ সেয়া গ্ৰহণ কৰা হৈছে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিছু সময় পাছতে ৰেলৰ যি আনুষ্ঠানিক সেই আনুষ্ঠানিক চলাচল আৰম্ভ কৰিব অৰ্থাৎ ইনগ্ৰেশ্যন যি ছেশ্যন আছে চলাচল সেই ইনগ্ৰেশ্যন ৰান আৰম্ভ হ'ব মই যদি উল্লেখ কৰোঁ ইতিমধ্যেই যিহেতু উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰা উল্লেখ কৰিছিল যে উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰা অনুসৰি এই যি ৰেলখন আছে
স্লিপাৰ ৰেল, এই ৰেলৰ ফাৰ্ষ্ট যি ডবা আছে ফাৰ্ষ্ট এ চি, সেই ফাৰ্ষ্ট এ চিৰ মূল্য হ'ব ৩,৬০০ টকা, ছেকেণ্ড এ চিৰ টিকটৰ মূল্য হ'ব ৩,০০০ টকা, লগতে থাৰ্ড এ চিৰ টিকটৰ মূল্য হ'ব ২,৩০০ টকা। ইতিমধ্যে প্ৰাৰম্ভিক যি টিকটৰ মূল্য আছে সেয়া নিৰ্ধাৰণ কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱে। পৰৱৰ্তী সময়ত হয়তো কিছু সাল সলনি হ'ব পাৰে, কিন্তু প্ৰথম অৱস্থাত তেনেধৰণে যি তথ্য প্ৰকাশ কৰিছে সেই তথ্যৰ ভিত্তিত আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া আমি দেখুৱাইছোঁ প্ৰথম চলাচলৰ বাবে, অৰ্থাৎ এই উত্তৰ পূব সীমান্ত ৰেলৱেত নতুনকৈ সংযোজিত হ'বলৈ গৈ আছে এই স্লিপাৰ বন্দে ভাৰত ৰেল, আৰু ইতিমধ্যে সকলো পৰ্যায়ৰ যি কাম সেই কাম সম্পূৰ্ণ হৈ উঠিছে আৰু আমি দেখুৱাইছোঁ উদ্বোধনৰ বাবে সাজু কৰি তোলা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য যিসকল বিষয়া আছে, মহাপ্ৰবন্ধকগৰাকী আছে, তেখেতসকল আহি উপস্থিত হৈছে। লগতে অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকিব, অসমৰ ৰাজ্যপালগৰাকী উপস্থিত থাকিব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব। তেখেতসকলৰ উপস্থিতিতে এই যি দেশৰ ভিতৰতে প্ৰথমবাৰলৈ চলিবলগীয়া বন্দে ভাৰত স্লিপাৰ ৰেলৰ শুভ উদ্বোধন কৰা হ'ব, অৰ্থাৎ ফ্লেগ অফ কৰা হ'ব। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ, ইতিমধ্যে ফুলেৰে সুসজ্জিত কৰা হৈছে। প্ৰথম যি পৰীক্ষামূলক চলাচল, সেই চলাচল আৰম্ভ কৰাৰ বাবে এনেধৰণে সাজু কৰি তোলা হৈছে বন্দে ভাৰত স্লিপাৰ এই ট্ৰেইনখন, অৰ্থাৎ হাই স্পীড এইখন ট্ৰেইন। আৰু এই ট্ৰেইনখনক লৈ যথেষ্ট আশাবাদী, যাত্ৰীসকলৰ মাজতো যথেষ্ট উৎসুকতা আছে, কাৰণ যিটো যাত্ৰা হ'ব, অৰ্থাৎ গুৱাহাটীৰ পৰা, অৰ্থাৎ কামাখ্যা ৰেল জংচনৰ পৰা পশ্চিমবংগলৈ যিটো যাত্ৰা হ'ব, হাওৰা ষ্টেচনলৈ যিটো যাত্ৰা হ'ব, সেই যাত্ৰা বহু পৰিমাণে আচলতে সময়ৰ হ্ৰাস পাব। খুব কম সময়ৰ ভিতৰতে এই ৰেলত উঠিলে যাত্ৰীসকলে যাব পাৰিব। লগতে ইয়াতে বিশেষত্ব আছে কেইবাটাও, ইয়াতে বিশেষত্ব বিভিন্ন ধৰণৰ আছে। আৰু লগতে আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ যে এই যিখন স্লিপাৰ বন্দে ভাৰত ৰেল থাকিব, সেই ৰেলত যদিহে কোনো যাত্ৰীয়ে গুৱাহাটীৰ পৰা, অৰ্থাৎ কামাখ্যা ৰেল জংচনৰ পৰা কলিকতালৈ যায়, হাওৰালৈ যায়, তেতিয়া তেওঁলোকক অসমীয়া খাদ্য প্ৰদান কৰা হ'ব যাত্ৰীসকলক। আৰু যদি হাওৰাৰ পৰা গুৱাহাটী অভিমুখে আহে, অৰ্থাৎ কামাখ্যা জংচনলৈ আহে, তেতিয়াহ'লে সেই যাত্ৰীসকলক কলিকতাৰ যি থলুৱা খাদ্য আছে সেই খাদ্য প্ৰদান কৰা হ'ব। এনেধৰণে কেইবাটাও বিশেষত্ব আছে। লগতে সা সুবিধাৰ ক্ষেত্ৰতো যথেষ্টখিনি সা সুবিধা আছে। আৰু ইতিমধ্যে এই ৰেলখনৰ যি উদ্বোধনৰ কাম কাজ সেই আৰম্ভ হৈছে, আৰু কিছু সময় পাছতে ৰেলখনৰ চলাচল আৰম্ভ হ'ব। আৰু আমি পুনৰবাৰ সেই দৃশ্যাংশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে সকলো প্ৰকাৰৰ এই যি যাৱতীয় ব্যৱস্থা, সেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আৰু আনুষ্ঠানিক যি চলাচলৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে। আৰু এই মুহূৰ্তত আমি যি কামাখ্যা ৰেল জংচন আছে, সেই ৰেল জংচনৰ পৰা সামগ্ৰিক পৰিৱেশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু নিশ্চয়কৈ আজি অসমবাসীয়ে হওক বা উত্তৰ পূৰ্বাঞ্চল, লগতে পশ্চিমবংগবাসীৰ বাবে এটা ভাল দিন, কাৰণ আজিৰ দিনটোতে দেশৰ ভিতৰতে প্ৰথমখন স্লিপাৰ বন্দে ভাৰত ৰেল চলিবলৈ গৈ আছে গুৱাহাটী আৰু পশ্চিমবংগৰ মাজত। হিৰুল, যিসমূহ ৰেল চলাচল কৰে অসম আৰু পশ্চিমবংগৰ মাজত বা গুৱাহাটী কলকাতাৰ মাজত, সেই ৰেলখনতকৈ এই ৰেলখন পৃথক কি ধৰণে হ'ব? যদি আপুনি পোনপটীয়াকৈ কয় যাত্ৰীসকলে পৃথক যি ব্যৱস্থা, সেয়া কি ধৰণে তেওঁলোকৰ বাবে উপলব্ধ হ'ব বা তেওঁলোকে কি ধৰণে অনুভৱ কৰিব? সকলোৱে জানে যে বন্দে ভাৰত ৰেল সদায় বিশেষ। বন্দে ভাৰত ৰেলৰ যি হাই স্পীড, অৰ্থাৎ তীব্ৰ গতিত চলে, সেই ৰেলত যাত্ৰীসকল যাবৰ বাবে আচলতে উৎসুকতাৰে বাট চায়। আৰু এই যিখন স্লিপাৰ ৰেল আছে, সেই ৰেলখনত যাত্ৰীসকলৰ বাবে বিশেষ সুবিধা থাকিব। অতি অত্যাধুনিক সা সুবিধাযুক্ত এই ৰেলখন ইতিমধ্যে মুকলিৰ বাবে সাজু হৈছে। লগতে কেইবাটাও সা সুবিধা থাকিব। ইতিমধ্যে আমি পূৰ্বৰ যিসমূহ বাতৰি সেইসমূহতো প্ৰকাশ কৰিছিলোঁ যাত্ৰীসকলৰ বাবে কি সুবিধা থাকিব। যিহেতু এই যিখন স্লিপাৰ ট্ৰেইন, এই স্লিপাৰ ট্ৰেইনত খুব কম সময়ৰ ভিতৰতে হাওৰাৰ যি ষ্টেচন, হাওৰা ষ্টেচনলৈ যাব পাৰিব। এই যিটো দূৰত্ব বা যিটো যাত্ৰা আছে, সেই যাত্ৰা
খুব কম সময়ৰ ভিতৰত সমাপন হ'ব বুলি ইতিমধ্যে ৰেল বিভাগৰ বিষয়াসকলে উল্লেখ কৰিছে লগতে নিৰাপত্তাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আছে নিৰাপত্তাৰ দিশত কোনো ধৰণৰ ত্ৰুটি এৰিব পৰা নাই খোজা নাই আমি কিছু সময় পূৰ্বে যিগৰাকী উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ তেখেতকো সোধাৰ চেষ্টা কৰিছিলোঁ কাৰণ পূৰ্বৰ যি বন্দে ভাৰত ট্ৰেইন আছিলে যিহেতু এইখন শ্লিপাৰ কৰা হৈছে পূৰ্বৰ যি বন্দে ভাৰত ট্ৰেইন চলিছিলে সাধাৰণ সেই বন্দে ভাৰত ট্ৰেইনত কিছু দুৰ্ঘটনাৰ খবৰ আহিছিলে বা বাহিৰৰ যিটো তেওঁলোকে কাভাৰিং কৰে সেই কাভাৰিঙত যথেষ্টখিনি আচলতে আঁসোৱা থকা বুলি অভিযোগ উঠিছিলে কিন্তু এইখন শ্লিপাৰ ট্ৰেইনত তেনেধৰণৰ কোনো আঁসোৱা নাই বুলি লগতে পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণভাৱে পৰীক্ষা কৰিছে হাই স্পীডত যিহেতু চলিব সেইসমূহ ট্ৰায়েল ৰান ইতিমধ্যে সমাপন হোৱা বুলি তেখেতসকলে উল্লেখ কৰিছে মুঠৰ ওপৰত যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে যাত্ৰীৰ সা সুবিধাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে লগতে যাত্ৰীগৰাকীয়ে যেতিয়া যাত্ৰা কৰিব সেই পথত কি থাকিব সেই ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে এই যিখন ৰেল চলিবলৈ গৈ আছে সেই ৰেলখন আচলতে চলিলে পৰ্যটন দিশতো যথেষ্ট পৰিমাণে এটা ভাল শুভ দিশ হ'ব বুলি উল্লেখ কৰিছে মই পুনৰবাৰ দৃশ্যাংশসমূহ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যেই কামাখ্যা ৰেল জংচনত সকলো সাজু কৰি তোলা হৈছে কামাখ্যা ৰেল জংচনত গোটেই ব্যৱস্থাৱলী গ্ৰহণ কৰা হৈছে আৰু কিছু সময় পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব আৰু তেখেতৰ উপস্থিতিতেই ৰেলখনৰ যি প্ৰাৰম্ভিক চলাচল অৰ্থাৎ উদ্বোধনীৰ যি চলাচল সেই চলাচল আৰম্ভ হ'ব কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব পশ্চিমবংগৰ মালদাত আৰু মালদাৰ পৰা ফ্লেগ অফ কৰিব সেই সময়ছোৱাত ইয়াতে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে আন বিষয়ববীয়াসকল এই মুহূৰ্তত আমি পুনৰবাৰ দৰ্শকসকলক দৃশ্যাংশসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেধৰণে এই যিখন ৰেল অত্যাধুনিক ৰেল সেই ৰেলখন চলাচলৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে সপ্তাহত 6 দিনকৈ চলিব 6 দিনকৈ যাত্ৰীসকলে সেই সুবিধা ল'ব পাৰিব কিন্তু বৰ্তমানলৈকে কোনো আনুষ্ঠানিক যিটো চলাচলৰ সময়সীমা সেয়া এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই মই পূৰ্বতেও জনাইছোঁ যে ৰেলখনৰ যি টিকটৰ মূল্য ইতিমধ্যে নিৰ্ধাৰণ কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱে ৰেলখনৰ যি ফাৰ্ষ্ট এচি থাকিব সেই এচিত ফাৰ্ষ্ট এচি কোচত 3,600 টকা মূল্য নিৰ্ধাৰণ কৰা হৈছে লগতে যি ছেকেণ্ড এচি কোচ আছে সেই ছেকেণ্ড এচিৰ বাবে 3,000 টকা নিৰ্ধাৰণ কৰা হৈছে লগতে থাৰ্ড এচিৰ বাবে 2,300 টকা নিৰ্ধাৰণ কৰা হৈছে মুঠৰ ওপৰত সকলো প্ৰকাৰৰ যি ব্যৱস্থাৱলী সেই সকলো প্ৰকাৰৰ ব্যৱস্থাৱলী ইতিমধ্যে লোৱা হৈছে আৰু মুকলিৰ বাবে সাজু হৈ উঠিছে কিছু সময় পাছতেই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই ৰেলখন আৰু কিছু সময় পাছতেই আনুষ্ঠানিকভাৱে চলাচল আৰম্ভ হ'ব তাৰ পাছতেই যাত্ৰীসকলে বিশেষ সুবিধা লাভ কৰিব লগতে অসম আৰু পশ্চিমবংগৰ যাত্ৰীসকলৰ বাবেও এটা শুভ দিন বুলি ক'ব লাগিব আজিৰ এই দিনত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ হিৰুল সবিশেষ তথ্যখিনি পোনপটীয়া সম্প্ৰচাৰত জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ